ৰুট লেভেলৰ পৰা মানে উইডাউট যেটো ৰাইজ হৈ আছে স্পেশালি তিনিচুকীয়া জিলাৰ টঙনা চাহ বাগিচাত 11 গৰাকীকৈ লোকৰ কলেৰা সদৃশ ৰোগত মৃত্যু হোৱা বুলি খবৰ বিয়পি পৰাৰ পিছতে বৃহস্পতিবাৰে জিলা আয়ুক্ত স্বপ্নিল পালে সংবাদমেলৰ জৰিয়তে সদৰি কৰে যে মৃত্যু হোৱা নাই কোনো লোকৰ কলেৰা সদৃশ বেমাৰত দুটা মেইন কজ অলৰেডি ডিপাৰ্টমেণ্টক দি পেলাই কমপ্লেইন অহা নাছিলে ইমান সো অলৰেডি উক্ত খবৰটো বিয়পি পৰাৰ পিছতে স্বাস্থ্য বিভাগে টঙনা চাহ বাগিচাত উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ লগতে মৃত লোকসকলৰ ফৰেনচিক পৰীক্ষা সম্পন্ন কৰে ফৰেনচিকৰ ফলাফল অনুসৰি মৃত 11 গৰাকীৰ 9 গৰাকীৰেই কোনো কলেৰা ৰোগৰ লক্ষণ নাই মৃত লোকসকলৰ অধিকাংশই মাদক দ্ৰব্য সেৱন কৰা আৰু নিমখজাতীয় খাদ্য অধিক গ্ৰহণ কৰাৰ বাবে সংঘটিত হৈছে মোৰ হাতত এনেকুৱা কোনো তথ্য অহা নাই যেটো মানে কয় যে কি কলেৰাৰ কাৰণে এটাও ডেথ হৈছে বুলি সো এটো এটা আনকনফাৰ্মড নিউজ আছিলে কলেৰা ডেথছৰ কোনো ইনফৰমেশ্যন না হেলথ ডিপাৰ্টমেণ্টৰ হাতত আছে না আমাৰ হাতত আহি পৰিছে সো বেসিক্যালি গোটে এপিসোডটোৰ মই যদি আপোনালোকক সমুখে ক'ব বিচাৰো প্ৰথম আমি ইনফৰমেশ্যন পালো কি টঙনা গাঁও টি এষ্টেটত কিবা এটা প্ৰবলেম হৈছে ৰিগাৰ্ডিং ডায়েৰিয়া এটো হল 12th of May সো 12 তাৰিখে ইনফৰমেশ্যন পোৱাৰ লগে লগে আমাৰ আইডিএসপি টিম যেটো থাকে ইনফেকশিয়াছ ডিজিজ সাৰ্ভেইলেন্স প্ৰগ্ৰাম এটোৰ আইডিএসপি যেটো ডিস্ট্ৰিক্টৰ টিম থাকে তেওঁলোকে ইমিডিয়েটলি তাতে ভিজিট কৰিলে কি টঙনা গাঁও টি এষ্টেটত 11 জন মানুহ কলেৰাৰ কাৰণে তেওঁলোকৰ মৃত্যু হ'ল সো এই নিউজটো পাই পেলাই মই মোৰ লেভেলত এটা ফ্যাক্ট ফাইন্ডিং টিম বনাই দিলোঁ আৰু তেখেতসকলক ইনষ্ট্ৰাকশ্যন দিলোঁ কি তেওঁলোকে এই 11টা কেছ যাৰ ঘৰত মৃত্যু হৈছে তেওঁলোকে এই ঘৰকেইটাত যাওক আৰু তেওঁলোকৰ মেডিকেল হিষ্ট্ৰী আৰু ঘৰৰ মানুহৰ লগত কথা পাতি পেলাই কজ অফ ডেথটো এছাৰ্টেইন কৰক সো একৰ্ডিংলি দ্য ফ্যাক্ট ফাইন্ডিং টিম যেটো আমি কনষ্টিটিউট কৰিছিলোঁ তেখেতসকলে 11টা ঘৰত গ'ল আৰু এই 11টা ঘৰৰ 9টা কেছত তেওঁলোকৰ ভমিটিংও নাছিল লুজ টুলো নাছিল দুটা কেছত ভমিটিং আৰু লুজ টুলৰ সিম্পটমছ আছিলে বাট দে অলসো হ্যাড লিভাৰ ৰিলেটেড প্ৰবলেমছ সো ফাইনালি কনক্লুজন এটো মোক ৰিপৰ্ট যেটো দিছে ফ্যাক্ট ফাইন্ডিং টিমে তাৰ মতে মেইন ৰিজনছ আৰ হাইপাৰটেনশন লিডিং টু ষ্ট্ৰোক আৰু লিভাৰ সিৰোসিস সো কলেৰা ৰিলেটেড ডেথ ইনফৰমেশ্যন যেটো আহিছিলে এটো আনসাবস্টেন্সিয়েটেড এটো কোনো মেৰিট নাই এই ইনফৰমেশ্যনটো আৰু সেকেন্ডলি যোন মানুহে ডায়েৰিয়াৰ কমপ্লেইন্ট কৰিছিলে 12-13 তাৰিখ মেৰ তেওঁলোকৰ ৰেক্টেল স্ৱাব কালেক্ট কৰি পেলাই যেটো আইসিএমআৰৰ সেন্টাৰ আছে লাহোৱালত তাতে পঠোৱা হ'ল এই আইসিএমআৰৰ ৰিপৰ্টটো আহিছে তাতেও এটো ক্লিয়াৰলি কোৱা হৈছে কি তেওঁলোকৰ যেটো স্ৱাব কালেকশ্যন হৈছিলে তাতে কোনো ধৰণৰ কলেৰা ব্যাকটেৰিয়াৰ কোনো ট্ৰেছ নাই সো এতিয়ালৈকে আমাৰ হাতত কোনো তথ্য আহি পৰা নাই য'ত এটা সিঙ্গল কেছ অফ কলেৰাও ডিটাৰমাইন হৈছে সো দ্য নিউজ যেটো 11টা ডেথ বুলি ক্লেম হৈছে কি কলেৰাৰ কাৰণে এটো এটা আনসাবস্টেন্সিয়েটেড নিউজ আছিলে হ্যাঁ তাতে এটা জেজেম স্কিম চলি আছে বাট এটো অনগোয়িং ষ্টেটাছত আছে সো অলৰেডি বনি আছে ওয়ান্স দ্য জেজেম স্কিম যেতিয়া কমপ্লিট হৈ যায় তেওঁলোকে দুবাৰ যেটো ইন্টাৰমিটেন্ট সাপ্লাই আছে এটো পাব আৰু এপাৰ্ট ফ্ৰম দ্যাট পিএইচই ডিপাৰ্টমেণ্টে অলৰেডি গোটেইকেইটা ৱাটাৰ ছাপ্লাই ছিষ্টেম টি গাৰ্ডেনৰ যেটো আছে এটোও আৰু দমকল যিকেইটা আছে গোটেইকেইটাত ডিজইনফেক্ট কৰিলে আৰু কণ্টিনিউৱাছ আইডিএসপি টিম যেটো ইনফেকশিয়াছ ডিজিজ সাৰ্ভেইলেন্স প্ৰগ্ৰাম টিম আছে আৰু পিএইচই ডিপাৰ্টমেণ্ট হেলথ ডিপাৰ্টমেণ্টে এৰিয়াটো মনিটৰ কৰি আছে এটোতো এডভাইজাৰী থাকে বিকজ এটা ইনফৰমেশ্যন এটো আহিছিলে কি কিবা নন ভেজ আইটেম খাই পেলাই এণ্ড কনজিউমিং সাম লোকেল লিকাৰ এটোৰ কাৰণে ফুড পয়জনিং হৈছে সো অফকোৰ্স হেলথ ডিপাৰ্টমেণ্টে কণ্টিনিউৱাছ আইসি কেম্পেইন কৰি আছে কি মানুহে যাতে এই গৰম সিজনটোত অলপ স্পাইসি অইলি ফুড এভয়েড কৰে আৰু সেকেন্ডলি তাতে কিছুমান এক্সাইজ ৰিলেটেড কমপ্লেইনছো আছিলে আমি অলৰেডি অপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ কিছুমান ইলিগেলি কিছুমান ভাটি আছিলে কাইলৈৰ পৰা এটোৰ এগেইনষ্টত অপাৰেশ্যনো ষ্টাৰ্ট হ'ব ধন্যবাদ আমি ইয়াত গোট খাইছোঁ অতি গুৰুত্বপূৰ্ণ এটা বিষয় লৈ পেলাই যোৱা 2-3 দিন ধৰি এটা নিউজ চলি আছে যে টঙনা গাঁও টি এষ্টেটত কলেৰাৰ বাবে মানুহ মৰি আছে তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আসাম তেনেকুৱা কোনো তথ্য অহা নাই